বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত অসম চৰকাৰৰ অসম পৰ্যটন উন্নয়ন নিগমৰ তত্ত্বাৱধানত আৰু অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ পৃষ্ঠপোষকতাত আৰু বাগজান অঞ্চলৰ সমূহ দল সংগঠনৰ সহযোগত তথা সমূহ ৰাইজৰ সহযোগত আমি অহা ইংৰাজী 31 জানুৱাৰী 1 আৰু 2 ফেব্ৰুৱাৰী 2024 তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰঙাচন ডাঙৰীয়া সমন্বয় ক্ষেত্ৰ বাগজান কলিয়াপানীত আমি প্ৰথম বাৰ্ষিক মাগুৰী বিল পক্ষী মহোৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি সেই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী ঘাইখুঁটা স্থাপন কাৰ্যসূচী সমাপন কৰা হয় আৰু এই ঘাইখুঁটা স্থাপন কাৰ্যসূচীত আমাৰ মাজত ভকত বৈষ্ণৱ উপস্থিত থাকে, কেইবাজনো ভকত বৈষ্ণৱ উপস্থিত থাকে। বিশেষকৈ আমাৰ গাঁৱৰ মূল যিগৰাকী ভকত বৰবুঢ়া শ্ৰীযুত মজিদ চুতীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়ায়। তাৰ সমান্তৰালভাৱে উপস্থিত থাকে আমাৰ উদযাপন সমিতিৰ সমূহ সভাপতি সম্পাদকৰ লগতে সমূহ বিষয়ববীয়া আৰু বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সমূহ বিষয়ববীয়াসকল উপস্থিত থাকে। লগতে স্থানীয় দল সংগঠনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত থাকে আৰু এই কাৰ্যসূচীৰ জৰিয়তে এই কাৰ্যসূচীৰ যোগেদি আমি এটাই আহ্বান জনাব বিচাৰিছোঁ আৰু কামনা কৰিম যে অনাগত দিনত যি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচী আছে প্ৰতিটো কাৰ্যসূচীত যাতে সকলো ৰাইজে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আগবঢ়ায়। আমাৰ যি পক্ষী মহোৎসৱ আমি পক্ষী মহোৎসৱৰ চিন্তাধাৰা কৰিছোঁ। ইংৰাজী আমাৰ জানুৱাৰী 31 তাৰিখ, ফেব্ৰুৱাৰী 1 আৰু 2 যি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ আৰু বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত বাগজান গাঁৱৰ সমূহ ৰাইজৰ সহযোগত আৰু অইলৰ পৃষ্ঠপোষকতাত আমি পক্ষী মহোৎসৱখনি উদযাপন কৰিবলৈ লৈছোঁ। যিহেতু বাগজান অঞ্চলটোৰ যিহেতু ডিব্ৰু-চৈখোৱা আৰু মাগুৰী বিল এই এটা প্ৰাকৃতিক মনোমোহাৰ যি পৰিৱেশ, এই পৰিৱেশত আমি পৰ্যটন কেন্দ্ৰ ৰূপে আমি বাগজান অঞ্চলটো গঢ় দিবৰ বাবে আমি যি কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰূপে আমাৰ ঘাইখুঁটা আমাৰ পোতাৰ পৰ্ব চলি গৈছে ইতিমধ্যে আৰু উপস্থিত থাকে আমাৰ সন্মানীয় যুৱ সংঘৰ মিলনজ্যোতি যুৱ সংঘৰ সভাপতি সম্পাদকে কৰি আজি অভ্যৰ্থনা সমিতিৰ সভাপতিদেৱ আৰু গাঁৱৰ সমূহ সংঘৰ বিষয়ববীয়া ভকতবৃন্দ সকলোখিনি আমাৰ উপস্থিতি আমাৰ প্ৰথম যিটো কাৰ্যসূচী ইতিমধ্যে কাৰ্যসূচীটো হৈ গৈছে। আমি আশা কৰিম আমাৰ এই পক্ষী মহোৎসৱস্থলীত সকলো দেশী বিদেশীৰ পৰ্যটনেৰে ভৰি পৰক আৰু গাঁৱৰ বাগজানবাসী ৰাইজৰ সমূহ অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।